হাই স্কুল। আমাৰ গাঁও অঞ্চলৰ পেলনীয়া জাবৰ জোথৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি অলপ আইডিয়া লওঁ আহক। Types of waste: green waste, plastic waste, solid iron, metal waste, undissolved waste. Green waste: vegetables, plants, fruits. Plastic waste, which are reusable. Solid iron, metal waste, which are reusable. Undissolved waste, totally harmful for us. আমি ওয়েস্টৰ 4 ধৰণৰ ডাষ্টবিন ল'ব পাৰিম। প্ৰথমতে হ'ল সেউজীয়া ৰঙৰ ডাষ্টবিন, দ্বিতীয়তে হ'ল নীলা ৰঙৰ ডাষ্টবিন, তৃতীয়তে হ'ল হালধীয়া ৰঙৰ ডাষ্টবিন, চতুৰ্থতে হ'ল ৰঙা ৰঙৰ ডাষ্টবিন। প্ৰথমতে আমাৰ সেউজীয়া ৰঙৰ ডাষ্টবিনটোত আমি সেউজীয়া শাক পাচলি, খাদ্যবস্তু আদি ৰাখিব পাৰোঁ। দ্বিতীয়তে আমাৰ নীলা ৰঙৰ ডাষ্টবিনটোত আমি প্লাষ্টিক যেনে বটল আদি ৰাখিব পাৰোঁ। তৃতীয়তে আমাৰ হালধীয়া ৰঙৰ ডাষ্টবিনটোত তাম যেনে লো, তাম, টিন আদি ৰাখিব পাৰোঁ। চতুৰ্থতে ৰঙা ৰঙৰ ডাষ্টবিনটোত আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমাৰ কাৰণে অতি হাৰ্মফুল, যেনে ডক্তৰে ব্যৱহাৰ কৰা বেজী, নিডেলটো, গ্লোভছ আৰু বেমাৰীৰ গাত লগা তেজ কাপোৰ আদি। গ্ৰীণ ডাষ্টবিনত থকা বস্তুৰে আমি জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। ব্লু ডাষ্টবিনত থকা বস্তুৰে আমি পৰিৱৰ্ধন বস্তু, কলমদানি, ফুলদানি, পুতলা আদি তৈয়াৰ কৰিব পাৰোঁ। ইয়েলো ডাষ্টবিনত থকা বস্তুৰে আমি কাবাৰিবালা দি সেইবোৰৰ আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ৰেড ডাষ্টবিনত থকা বস্তু বেজী, নিডেল, গ্লোভছ আদি মাটিৰ তলত পুতি বা সুব্যৱস্থাৰে পুৰি পেলাব পাৰোঁ। Profits of rescues our waste. পেলনীয়া জাবৰ জোথৰৰ উপৰতা 1 নম্বৰত মাটিৰ লগত মিহলি হোৱা বস্তুবোৰ নাল নলা আদিত পেলোৱা, খাল আদি কোৰ কৰি টকা ৰাহি কৰিব পাৰোঁ। 2 নম্বৰত নতুন বস্তু বনাই পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, যেনে ফুলদানি, কলমৰ পাত্ৰ, ফুল, পুতলা আদি। 3 নম্বৰত বায়োগেছ আদি বনাই খৰচ কমাব পাৰি। 4 নম্বৰত পুনৰ উদ্ধাৰ কৰিব পৰা বস্তু কাবাৰীৱালাক দি টকা পাব পাৰি। 4 নম্বৰ মুঠৰ ওপৰত আমাৰ জাবৰ জোথৰ নাইকিয়া কৰি প্ৰদূষণ মুক্ত কৰা হয়।